हेलो अस्सलामु आलैकुम नमस्कार आशा करूँ आपलोक सकलोৱে ভালে আছে আৰু আমাৰ 10 क्वेश्चन সিৰিজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমাৰ এই 10 क्वेश्चन সিৰিজৰ 10টা क्वेश्चन আজি স্টাৰ্ট কৰিব গৈ আছো সো আজি আমাৰ যেটো 10 क्वेश्चन সিৰিজৰ যেটো টপিক হ'ব এই টপিকটো হ'ব যেহেতু আমি অলৰেডি ডিসকাস কৰিছো ব্ৰহ্মপুত্ৰ বেলিৰ ওপৰত তাৰ পিছত ডিসকাস কৰিছো আমি কি বৰাক বেলিৰ ওপৰত এতিয়া আমি ডিসকাস কৰিম অসমৰ যেটো আমাৰ ভূপ্ৰাকৃতিক ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হৈছিল এটা বৰাক বেলি এটা ব্ৰহ্মপুত্ৰ বেলি আৰু এটা হিল এৰিয়া যেটো পাৰ্বত্য জিলা কয় আজি সেই পাৰ্বত্য জিলাৰ বিষয়ে ডিসকাস কৰিম সো এই পাৰ্বত্য জিলাৰ বিষয়ে হয়তো 10টা কোৱেশ্চন নহবও পাৰে তাৰ লগত এড কৰিম আমি বাকি কেইটামান কোৱেশ্চন টোটাল আমি 10টা কোৱেশ্চন ইয়াতে আলোচনা কৰিম যেহেতু আপোনালোক সকলোৱে জানে যে আমাৰ যি পাৰ্বত্য জিলা এই পাৰ্বত্য জিলা আমাৰ কি হয় তিনিখন জিলাৰে গঠিত তিনিখন জিলা আছে পাৰ্বত্য জিলাত প্ৰথম জিলাটো হৈছে আমাৰ কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ওয়েষ্ট এণ্ড ডিমা হাছাও এই তিনিখন জিলালৈ গঠিত হৈছে আমাৰ পাৰ্বত্য জিলা বা পাৰ্বত্য অংশখিনি হিল এৰিয়াখিনি এতিয়া কথাটো হৈছে প্ৰথম কোৱেশ্চনটো হৈছে আজি এইটোৰ ওপৰত যে আমাৰ পাৰ্বত্য জিলা তিনিখন জিলা মিলি পেলাই সৰ্বমুঠ আমাৰ মাটিকালি কিমান হয় ইয়াৰ আনসাৰটো হ'ব আমাৰ পাৰ্বত্য জিলাৰ মাটিকালি হৈছে 15322 কিলোমিটাৰ স্কয়াৰ হয় আৰু ইয়াৰ অসমৰ কিমান পাৰ্সেন্ট মাটি ইয়াত আছে বুলি আমি যদি ক'ব যাও 19.54% মাটি আমাৰ হিল এৰিয়াত আছে অসমৰ 19.54% মাটি আমাৰ ক'ত আছে হিল এৰিয়াত আছে তো আজিৰ সেকেন্ড কোৱেশ্চনটো হৈছে আমাৰ আজিৰ আমাৰ 2 নম্বৰ কোৱেশ্চনটো হৈছে যে আমাৰ হিল এৰিয়াত আমাৰ যি পপুলেশন হয় হিল এৰিয়াৰ 19.54% মাটিৰ মাজত আমাৰ ইয়াৰ পপুলেশন কিমান যদি আমি 2011 সেন্সাস মতে চাব যাও ইয়াৰ পপুলেশন হ'ব আমাৰ 11,69,921% আমাৰ কি হয় ইয়াৰ পপুলেশন হয় হিল এৰিয়াৰ পপুলেশন হয় ঠিক আছে আজিৰ 3 নম্বৰ কোৱেশ্চন আজিৰ কোৱেশ্চনটো হ'ব আমাৰ যে আমাৰ হিল এৰিয়াত যিমান জনসংখ্যা আছে এই জনসংখ্যাটো অসমৰ গুটেই জনসংখ্যাৰ ভিতৰত কিমান পাৰ্সেন্ট জনসংখ্যা আমাৰ হিল এৰিয়াত বসবাস কৰে ইয়াৰ ৰাইট আনসাৰটো হ'ব 3.75 কিমান 3.75% পপুলেশন আমাৰ ক'ত থাকে হিল এৰিয়াত আছে 2011 সেন্সাস মতে এটো আমাৰ সেন্সাস এতিয়ালৈকে কি কৰা হোৱা নাই যেহেতু আমাৰ যেটো নতুনকে যেটো সেন্সাস হ'ব যাব লাগিছিল হেতু সেন্সাস হোৱা নাই সো আমাৰ গোটেই ডাটা 2011 সেন্সাস মতে হৈ আছে যেহেতু আমাৰ সেন্সাস এতিয়ালৈকে হোৱা নাই নতুনকে সো 11 সেন্সাস মতে আমাৰ কিমান 3.75% পাৰ্সন ক'ত আছে আমাৰ হিল এৰিয়াত আছে আজি ফোৰ্থ কোৱেশ্চনটো হিল এৰিয়াৰ পাৰ কিলোমিটাৰত ডেন্সিটি কিমান মানে পপুলেশন ডেন্সিটি জনসংখ্যাৰ ঘনত্ব কিমান পাৰ কিলোমিটাৰত আমাৰ যদি ইয়াৰ আনসাৰ আমি চাব যাও তেতিয়া হলে 70 কিছুমান কিতাপত লিখা আছে 78% কিছুমান কিতাপত লিখা আছে 76% এটো আমাৰ 2011 সেন্সাস মতে হয় কিন্তু আমাৰ কিতাপ মত কিছুমান কিতাপত 76 কিছুমান কিতাপত 78 সো আপোনালোকৰ অপচন জিয়ে থাকে আপোনালোকে হেতু দিব পাৰিব 78 76 ওকে আমাৰ ডেন্সিটি হয় পাৰ কিলোমিটাৰত কাৰ হিল এৰিয়াৰ ডেন্সিটি পাঁচ নম্বৰ কোৱেশ্চন তেতিয়া হলে আপোনালোকে যদি হিল এৰিয়া ডেন্সিটি গম পালে এতিয়া আপোনালোকে কওকচোন যে অসমৰ গুটি অসমৰ ভিতৰত আমাৰ ডেন্সিটি পাৰ কিলোমিটাৰ ডেন্সিটি কিমান গুটি অসমৰ পপুলেশনৰ ভিতৰত কিমান 398% পাৰ কিলোমিটাৰ আমাৰ কি হয় ডেন্সিটি হয় গুটি অসমৰ ভিতৰত ওকে আজি কোৱেশ্চন নম্বৰ 6 এতিয়া 6 নম্বৰ কোৱেশ্চনটো হ'ব আপোনালোক সকলোৱে যেহেতু জানে যে আমাৰ যি হিল এৰিয়াৰ কাৰ্বি পাহাৰ আছে এই কাৰ্বি পাহাৰটো আমাৰ মেঘালয় যি মালভূমি মেঘালয় মালভূমিৰ লগত সংলগ্ন হৈ আছে বা মেঘালয় মালভূমিৰ কি হয় অংশ হয় পাৰ্টস হয় আৰু ইফালে বৰাইল যেটো ৰেঞ্জ বৰাইল যেটো আমাৰ পৰ্বত শ্ৰেণী বৰাইল পৰ্বত শ্ৰেণীৰ কি হয় পাৰ্টস হয় কোনটো আমাৰ কাৰ্বি হিলবোৰ বা কাৰ্বি পাহাৰবোৰ এতিয়া কথাটো হ'ল যে আমাৰ মেঘালয় যেটো প্লেচু বা মেঘালয় মালভূমিৰ পৰা কাৰ্বি যেটো আমাৰ পাহাৰ এই কাৰ্বি পাহাৰক পৃথক কৰিছে কি হে বা কোনটো বস্তু কোনটো হিমাই মেঘালয় মালভূমি আৰু কাৰ্বি হিলক বা কাৰ্বি পাহাৰক পৃথক কৰিছে ইয়াৰ অপচন আপোনালোকে বহুতে পাব কিন্তু আমি ৰাইট আনসাৰটো যদি কৈ দিও তেতিয়া হলে আপোনালোকে অপচনটো ইয়াত কি কৰিব সিলেক্ট কৰিব পাৰিব ইয়াৰ ৰাইট আনসাৰটো হ'ব কপিলি নদীয়ে আমাৰ কাৰ্বি পাহাৰটো কি কৰিছে মেঘালয় যেটো আমাৰ হেৰি আছে মালভূমি বা প্লেচু আছে ইয়াৰ পৰা পৃথক কৰিছে কোৱেশ্চনটো আছিল যে মেঘালয় মালভূমিৰ পৰা আমাৰ কাৰ্বি পাহাৰটো কিহে পৃথক কৰিছে ইয়াৰ আনসাৰটো হ'ব কপিলি ৰিভাৰ বা কপিলি নদীয়ে পৃথক কৰিছে
Question number 7. Question number 7 to hobo je amar Karbi ji pahar, Karbi paharok, Ohomor Karbi paharok, amar Nagalando Naga paharor pora kiho prithok kori rakhise. ইয়ার আনসার hobo Dhanchiri river. Dhanchiri যেটো আমার নদী হয়, আমার ব্রহ্মপুত্র দক্ষিণ পাৰৰ যে Dhanchiri নদীয়ে কি কৰিছে আমাৰ নাগালেণ্ডৰ নাগা পাহাৰৰ পৰা কাৰ্বি পাহাৰক অসমৰ কাৰ্বি পাহাৰক পৃথক কৰি ৰাখিছে। এতে কোৱেশ্চন নম্বৰ 8। আজিৰ নেক্সট কোৱেশ্চনটো হৈছে নেক্সট কোৱেশ্চনটো যে পাৰ্বত্য জিলাৰ বৃহৎ জনজাতিটোৰ নাম কি? বৃহৎ জনজাতিটো হৈছে আমাৰ কাৰ্বি। যেহেতু কাৰ্বিসকল গোটেই অসমৰ ভিতৰত এটো থাৰ্ড লাৰ্জেষ্ট জনজাতি বা ট্ৰাইবস বুলি কোৱা হয়। আমাৰ অসমৰ ভিতৰত 3 নম্বৰ আমাৰ বৃহৎ জনজাতি হয় আমাৰ কোনটো কাৰ্বি, কিন্তু আমাৰ পাৰ্বত্য জিলাৰ 1 নম্বৰ কি হয় এটো বৃহৎ জনজাতি বুলি কোৱা হয়। সো নেক্সট কোৱেশ্চন Question number 9. Question number 9 to hoise je hill area notunke janmo lav kora jilakhonor naam ki? Notunke janmo lav kora jilakhonor naam hoise West Karbi Anglong. Ki hoy West Karbi Anglong. Jehetu prothome Karbi Anglong namere etu namakoron kora hoisile aru Karbi Anglongok duta bagot bhag kori eta East Karbi Anglong eta West Karbi Anglong banaise aru West Karbi Anglong portion to amar ki hoy new portion hoy। 10 নম্বৰ কোৱেশ্চন একদম সহজ মানে বহুত বেছি সহজ মানে কৈছো যে হিল এৰিয়াৰ উত্তৰ যেটো পোৰ্শন বা উত্তৰ অংশ কি বুলি কোৱা হয় আৰু দক্ষিণ অংশ কি বুলি কোৱা হয়। হিল এৰিয়াৰ উত্তৰ পোৰ্শনক আমি কি কওঁ ব্ৰহ্মপুত্ৰ ভেলি, যেটো আমাৰ হিল আছে কাৰ্বি পাহাৰ বা যেটো বৰাল ৰেঞ্জ, এটো বৰাল ৰেঞ্জৰ উত্তৰ পাৰ্টটো কি হয় ব্ৰহ্মপুত্ৰ ভেলি আৰু দক্ষিণ পাৰ্টটো আমাৰ কি হয় বৰাক ভেলি। আজি এই 10টা কোৱেশ্চন আমাৰ হিলৰ ওপৰত আমি কৰিছো আৰু 10টা কোৱেশ্চন ইয়াতে সমাপ্ত কৰিছো আৰু আজি আশা কৰিছো আপোনালোকে ভিডিওটো ভালভাৱে আগলৈ শেয়াৰ কৰিব আৰু আপোনালোকৰ কাৰণে এটা কোৱেশ্চন মই ইয়াত এৰিছো যে আমাৰ অসমৰ সৰ্ববৃহৎ যেটো জনগোষ্ঠী সৰ্ববৃহৎ জনগোষ্ঠীটোৰ নাম কি? এটো হৈছে আপোনালোকৰ কাৰণে কোৱেশ্চন। আপোনালোকে কোৱেশ্চনৰ উত্তৰটো দিবলৈ যত্ন কৰিব, নহলে আপোনালোকে কমেন্ট বক্সত ক'ব, আমি উত্তৰটো জনাই দিম। আজি ইমানকে সামৰিছো। ধন্যবাদ।